চাপৰবাসী সাৱধান। চাপৰৰ মাজমজিয়াত আহিবলৈ হ'লে আপোনাৰ হাতত লৈ আহিব লাগিব ইয়াফিডাই। কিয় কৈছোঁ যে চাপৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে দুৰ্গন্ধময় পৰিৱেশ, য'ত আপোনালোকে এবাৰ মন কৰক। এইপিনে দৃশ্যাংশ মই সহযোগী আপোনালোকক দৃশ্যাংশ দেখুৱাব যে চাপৰ পৌৰসভাৰ গাফিলতি আৰু গাফিলতিৰ বাবে চাপৰৰ মাজমজিয়াত দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ এখন বাহন, এই বাহনখনলৈ মন কৰক। বাহনখনত আছে গেলা পচা, আৰু গেলা পচা বাহনখনত উঠাই লৈছে আৰু উঠাই লৈ বজাৰৰ মাজমজিয়াত এনেধৰণে ৰখাই থৈ দিছে, যাৰ ফলত এক দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হৈছে। আৰু দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হোৱাৰ ফলতে গ্ৰাহকসকল তথা স্থানীয় লোক আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকে জমৰ যাতনাত ভুগিছে, কিয়নো ইয়াত দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হৈছে। আৰু ব্যৱসায়ীসকলে অভিযোগ উত্থাপিত কৰিছে যে ৭-৮ দিনৰ পৰা এই বজাৰৰ মাজমজিয়াত আৱৰ্জনা বা পচা বস্তু পৰি থকাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে চাপৰ পৌৰসভাৰ বিৰুদ্ধে। প্ৰতিটো মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ, ইয়াত ধুবুৰী জিলাৰ চাপৰৰ বজাৰত এতিয়া দুৰ্গন্ধই অতিষ্ঠ কৰি তুলিছে দোকানী আৰু গ্ৰাহকক। গেলা পচা দুৰ্গন্ধৰ বাবে বজাৰত অহা লোকৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে। আৰু স্থানীয় বাসিন্দাসকলৰ অভিযোগ মতে যে চাপৰ পৌৰসভাৰ গাফিলতিৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আমি আপোনালোকক যিহেতু দৃশ্যাংশ দেখুৱাইছোঁ, ইয়াত চাপৰৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ, এই দৃশ্যাংশলৈ এবাৰ মন কৰক। যি দৃশ্য দেখিলে হয়তো আপুনিও ভাবিবলৈ বাধ্য হ'ব যে আচলতে চাপৰ পৌৰসভাৰ কাম কি আৰু চাপৰ পৌৰসভাই কি কৰি আছে। আৰু এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে যে কৰ্মচাৰীসকলক নিয়মীয়াকৈ দৰমহা নিদিয়াৰ ফলত বহু কৰ্মচাৰীয়ে কামত উপস্থিত নহয়, যাৰ ফলতেই এই ৭ৰ পৰা ৮ দিন ধৰি বজাৰৰ মাজমজিয়াত পচি থকা আৱৰ্জনা আঁতৰোৱা হোৱা নাই বা সেইসমূহ তাতেই আছে। দুৰ্গন্ধৰ পৰা কিছু সকাহ পাবলৈ দোকানীসকলে নিজ খৰচতে ফিনাইল ছুটিয়াই আৰু ধূপ ধূনা জ্বলাই ব্যৱসায় চলাই আছে, কিন্তু তাৰ পিছতো গন্ধ ইমানেই তীব্ৰতৰ হৈছে যে গ্ৰাহকে বজাৰত সময় এৰাই চলিছে। আমি যিহেতু দৃশ্যাংশ দেখুৱাইছোঁ, এই দৃশ্যাংশলৈ মন কৰক। যিকোনো মুহূৰ্ততে দুৰ্গন্ধ আৰু এই পৰিৱেশৰ ফলতে বিভিন্ন ৰোগে দেখা দিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। হয়তো বহুতো ইয়াৰে ব্যৱসায়ীসকল আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, আচলতে পৰিৱেশটো কেনেকুৱা? কিমান আজি 8 দিন হ'ল ইয়াত থকা নাযায়, মানুহ নাহে আৰু বজাৰ কৰি আহি গুচি যায়, মানে বস্তু নলৈ গুচি যায়। দুৰ্গন্ধ থকা নাযায়, থাকিবলৈ নোৱাৰে। 8 দিন হ'ল। 8 দিন হ'ল, কোনো ধৰণৰ গুৰুত্ব নাই। লেচিৰ ওচৰত গ'লে লেচিয়ে কয় আমি এইটো নাজানো। এতিয়া কি ক'ব বিচাৰে? এইটো মানে পৌৰসভাৰ যিটো গাফিলতি। দাদা, দুৰ্গন্ধময় পৰিৱেশ কি ক'ব? এইটো আপোনালোকেতো নিজেই চালে না। আজি এটা বজাৰ দিন, শুক্ৰবাৰ সোমবাৰ এটা বজাৰ, য'ত নেকি মানুহ থিয় হ'বলৈ ঠাই নহয়। আজি আপোনালোকে চাওক, যেদিনৰ পৰা এইটো গাড়ী লোড হৈ আছে, মানুহটো প্ৰথমে দেখি পোৱা নাই, সেইফালে আছিল। গন্ধত মানুহ থাকিব নোৱাৰে। আজি আপোনালোকে চাওক যে মানুহত কেইজন মানুহ আছে। আজি ব্যৱসায় প্ৰতিষ্ঠানবিলাক ইমান পৰিশ্ৰম কৰি মাল বস্তু কিনি বিক্ৰী কৰিব পৰা নাই। ইয়াৰ কাৰণ হ'ল কি? এই গেলা পচা। এইটো বস্তু আচলতে থাকিব লাগে, আন্দোলন কৰিব লাগে। কি কাৰণে কৰিছে এইটো আপোনালোকৰ SDC অফিচৰ সন্মুখত হ'ব লাগে, DC অফিচৰ সন্মুখত এইটো জমা কৰিব লাগে। আজি দুৰ্ভোগী এই মানুহখিনি, ব্যৱসায়ী মানুহখিনিৰ ওপৰত ইমান এটা হেৰেছমেণ্ট দিছে, যিটো আমি উই কেনট এক্সপ্লেইন ইট ইন লেংগুৱেজ। আমি এইটো ভাষাত মানে প্ৰকাশ কৰিব নোৱাৰোঁ। এইটো আপোনালোকে বুজি পাইছে। আপোনালোকে অলপ সময়ৰ কাৰণে আহিছে, আপুনি 5 মিনিট থাককচোন তাত। আপুনি 5 মিনিট থাকক, আমি পোষ্টখন এটা গিফ্ট দিম। আই উইল গিফ্ট ইউ। আপোনালোকে 5 মিনিট থাকক। হাজাৰ হাজাৰ মানুহক ইমান এটা হেৰেছমেণ্ট দি আছে চৰকাৰে বা কোনোবাই দি আছে। মিউনিচিপেল আছে, ইয়াত আপোনাৰ SDC অফিচ আছে, কোনো গুৰুত্ব নাই। ইয়াত আপোনাৰ বজাৰ কমিটি আছে, কোনো গুৰুত্ব নাই। খাজনা পাতি ইত্যাদি গোটেইখিনি লৈ আছে। গোটেইখিনি পানিছমেণ্ট পাব্লিকৰ ওপৰত, জনসাধাৰণৰ ওপৰত। চৰকাৰে কি কৰিছে, কোন চাকৰি লাগে কৰ্মচাৰীৰ ওপৰত, এইটো কৰ্মচাৰী আৰু চৰকাৰৰ লগত ছাবজেক্টটো মেটাৰটো জড়িত। আজি পাব্লিকে হেৰাছমেণ্ট হ'ব লাগিছে। চাকচোন অলপ, আজি মানুহ চাকচোন বোলে এটা খৰিদাৰ আছে নেকি তাত? এই গোটেই মালখিনি ঠেলাৰে আনি বজাৰত নমাইছে, আকৌ ঠেলাৰে লৈ যাব লাগিব। এই খৰচ পাতিখিনি কোনে বহন কৰিব? ইয়াৰ হেৰেছমেণ্টৰ দায়িত্ব কোন? হুইল বি ৰেছপনচিবল ফৰ দিছ?
কোনে দায়িত্ব ল'ব এইটো গাফিলতি আপনি কি চৰকাৰ ইয়াৰ কৰ্তৃপক্ষ কোন আছে সেইটোহে কথা ইয়াত কৰ্তৃপক্ষ আছে মিউনিচিপাল আছে তেওঁলোকৰহে কথা তেওঁলোকেতো আপোনাৰ এচিৰ ৰুমত বহি আছে তেওঁলোকৰ কোনো অসুবিধা নাই নহয় সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এইটো বস্তু আচলতে SDC অফিচৰ সন্মুখত থাকিব লাগে নাইবা মিউনিচিপাল অফিচে আছে তাৰ সন্মুখত ডালি দিব লাগে ইয়াৰ কাৰণেতো পাব্লিক দায়বদ্ধ নহয় পাব্লিকে ইয়াত দোকানপাট কৰিছে কিছুমানে বিক্ৰী কৰিছে কিছুমানে খৰিদ কৰিছে এটা ব্যৱসায় অনুষ্ঠান এটা বজাৰ দিন ইমান এটা ক্লিন আপোনাৰ তলত চাওক CC ব্লক লগাই দিছে ভাল কথা এইটো ভাল কথা আমি ধন্যবাদ দিছোঁ এ লট অফ থ্যাংক দেম ইয়াৰ কাৰণে কিন্তু এইটো কি হোৱাট ইজ দিছ এইটো কিয় ঘটিল আমি নিজে বুজিব পৰা নাই মই সচেতন হওঁ বা কনচাছ হওঁ আনকনচাছ হওঁ সেইটো কথা নহয় ডেট ইজ নট দ্য মেটাৰটো হৈছে যে ৰাইজৰ কাৰণে এইটো কি উপহাৰ নেকি এইটো উপহাৰ নেকি চাওক আপোনালোকে আমি যেনিবা গাঁৱত থকাই মানুহ বা একেবাৰে সমুদ্ৰৰ সিপাৰে থকাই মানুহ বা চিটিত থকাৰে মানুহ সেইটো বিষয় নহয় মেনেজমেণ্ট উই আৰ অল ইকুৱেল আমাকে সংবিধানে কি দিছে ইকুৱেলিটি এটা দিছে ইয়াত ডিফাৰ কৰিলেতো নহ'ব নহয় ইয়াত কোন আমাৰ MLA আছে সেইটোৱে মানুহ কোন আপোনাৰ কৰ্মচাৰী আছে সেইটো মানুহ নহয় আপুনি সাংবাদিক মানুহ নহয় এনেকুৱাতো নহয় এইবিলাক কথা নহয় কথাটো হ'ল যে সমাজত এটা ষ্টেবিলিটি আহিব লাগে এটা ভাল বিহেভিয়াৰ এটা আহিব লাগে এই এটা যুগত ইমান এই চৰকাৰখনৰ কাম কাজ আমি ভাল পাইছোঁ শলাগ লৈছোঁ আমি কিন্তু এইবিলাক কি এইবিলাকতো দৃষ্টি কৰিব লাগে ইয়াত মানুহ নাথাকে নেকি এইবিলাক যে মানুহ আছে মানুহ বুলি একচুৱেলি গণ্য হোৱা নাই যাৰ নিশ্চয় গণ্য হোৱা নাই এইখন ৰাজ্যত অসমত আছাম ইজ দ্য থাৰ্ড পজিশ্যন ইন ইণ্ডিয়া বা ইন দ্য ৱৰ্ল্ড এনেকুৱা এটা পৰ্যায়ত গৈ আছে আৰু তেনেকুৱা ক্ষেত্ৰত আপুনি চাওক এক্সাম্পলটো চাওক আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক যিহেতু চাপৰবাসী অৰ্থাৎ যিসকল ব্যৱসায়ী প্ৰতিষ্ঠান আছে সকলোৱে ক্ষোভিত হৈ পৰিছে চাপৰ পৌৰসভাৰ বিৰুদ্ধে কাৰণ চাপৰ পৌৰসভাৰ গাফিলতিৰ বাবে এনেধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এনেধৰণৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।